নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান স্পষ্টবাক আজি আমি স্পষ্টবাকত আলোচনা কৰিম এক বিশেষ বিষয়বস্তুৰ ওপৰত অসম আৰক্ষীৰ ওপৰত অসম আৰক্ষী হঠাৎ তৎপৰ হৈ পৰিছে যি অসম আৰক্ষীয়ে পূৰ্বৰ এই বিজেপি চৰকাৰৰ কাৰ্যকালতে বিশেষ ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা নাছিল সেই অসম আৰক্ষী বিজেপিৰ আমলতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যেটা বিজেপি চৰকাৰ আছিল সেই সময়ত মুখ্যমন্ত্ৰী দায়িত্ব সেই সময়ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছিল ভাস্কৰ যদি মহন্ত আজিও তেখেতে আছে কিন্তু এতিয়াৰ স্থিতি সকলো সলনি হৈছে হঠাৎ অসম আৰক্ষী কিয় সলনি হৈছে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিম যে আৰক্ষীৰ টোপনিৰ পৰা আৰক্ষী হঠাৎ সাৰ পালে নেকি আৰক্ষী বাহিনী সক্ৰিয় হৈছে ভাল কথা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক হাৰত অভিযান চলাইছিল প্ৰতিখন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলৰ পৰা ড্ৰাগছ ব্যৱসায় কৰায়ত্ব কৰিছে লেখা গৈছে যে ধৰ্ষণৰ গোচৰত কোনো জড়িত ব্যক্তি আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিলে গুলিয়াই দিয়া হৈছে আনকি আৰক্ষীৰ লগত জড়িত আৰক্ষীৰ কনিষ্ঠবেদল কালি দেখা গৈছিল যে কিডনেপিঙৰ ঘটনাত জড়িত আছিল জাগিৰোডত লৈ গৈছিল তেওঁ পলাবলৈ চেষ্টা কৰিছিল বুলি কৈছিল লগে গুলিয়াই ভৰিত আঘাতপ্ৰাপ্ত কৰা হৈছে একেধৰণে বুবু কুমাৰ উজনি অসমত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল এনকাউণ্টাৰ বুবু কুমাৰক গুলিয়াই হত্যা কৰা হৈছিল অথচ এই অসম আৰক্ষীৰ বন্দুকত মামৰে ধৰা বন্দুক বুলি আগতে কোৱা হৈছিল আৰক্ষীৰ বন্দুকৰ পৰা গুলি নোলায় বুলি কোৱা হৈছিল কিন্তু অসম আৰক্ষী এতিয়া একেটা ষ্টাইলত কাম কৰিছে যিটো ষ্টাইলত যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপি চৰকাৰে উত্তৰ প্ৰদেশত কাম কৰিছে ইয়াৰ বাবে বাৰে বিৰোধীয়ে সমালোচনা কৰিছে যে যোগী আদিত্যনাথৰ নীতি অনুসৰণ কৰিব ওলাইছে হিমন্ত বিশ্ব শৰ্মাই আজি সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ লগত কেইবাজনো অতিথি উপস্থিত আছে ঢেকিয়াজুলিৰ পৰা আমাৰ লগত উপস্থিত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে ৰাইজৰ দলৰ হৈ তেওঁলোকৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাছেল হুছেইন ডাঙৰীয়া আমাৰ লগত নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ প্ৰদ্যুৎন বৰদলৈ উপস্থিত আছে আশা কৰা হৈছে প্ৰদ্যুৎন গোস্বামী আমাৰ লগত আছে আমি আশা কৰিছোঁ কিছু সময়ৰ পিছতেই বিজেপিৰ হৈ মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্লবৰা আহি উপস্থিত হ'ব এক বিশেষ কাৰণবশতঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁ ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে আহি পোৱা নাই কিছু সময়ৰ পিছতে আহি পাম বুলি ইতিমধ্যে আমাক অৱগত কৰিছে মই অপূৰ্ব ভট্টাচাৰ্যৰ ওচৰত যাব বিচাৰিছোঁ ভট্টাচাৰ্য দেশ মুজাহিল নামৰ আছিল বৰপেটাত গৰুৰ মাফিয়া বুলি জড়িত আছিল মুজাহিল বুলি ব্যক্তিজনে এটা সময়ত কংগ্ৰেছৰ সৈতেও জড়িত থকাৰ অভিযোগ আছিল যদিও পিছত কংগ্ৰেছৰ লগত নাছিল বুলি আপোনালোকে দাবী কৰিছে গু ব্যৱসায়ত জড়িত আছিল সেই মুজাহিলক বৰপেটা আৰক্ষীয়ে বিচাৰি আছিল অৱশেষত মুজাহিল আহি পেলাই বৰপেটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ 2-3 দিন পিছত এদিন কলগেছিয়াত মুজাহিলক লৈ যোৱা হয় নিৰ্দিষ্ট স্থান দেখুৱাবলৈ সেইখিনি সময়তে আৰক্ষীৰ অভিযোগ তেওঁ মুজাহিলে পলাবলৈ চেষ্টা কৰিছিল লগে তেওঁৰ ভৰিলৈ গুলীচালনা কৰা হ'ল লগে কংগ্ৰেছৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিয়া হৈছিল এটা বিবৃতি দিয়া হৈছিল বিবৃতিত কোৱা হৈছিল যে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত মুজামিলৰ ব্যক্তিক হত্যা কৰিব ওলাইছে আপোনালোকে আচলতে কি ক'ব বিচাৰিছে অসম আৰক্ষীৰ তৎপৰতা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি কি কংগ্ৰেছে কিয় ভাবিছে যে অসম আৰক্ষীৰ হঠাৎ মামৰে ধৰা বন্দুকবোৰৰ পৰা গুলী ওলোৱা আৰম্ভ হৈছে একে বিজেপি চৰকাৰ 5 বছৰৰ বিজেপি চৰকাৰ আগতে আছিল এবাৰ হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বত আহিলে চৰকাৰৰ নীতি বা চৰকাৰৰ এই দুটা কাৰ্যকালৰ মাজত আৰক্ষী সলনি হৈছে নেকি অপূৰ্ব ভট্টাচাৰ্য 61 মহীয়া বিজেপি চৰকাৰৰ এই কাৰ্যকালৰ প্ৰথম সময়ছোৱাতে অসম আৰক্ষীৰ তৎপৰতাক লৈ আমি কটুক্তি কৰিবলগা একো নাই আমি বৰঞ্চ প্ৰশংসা কৰিছোঁ যে অসম আৰক্ষীৰ বিৰুদ্ধে থকা যিটো অভিযোগ সেই অভিযোগৰ পৰা তেওঁলোক মুক্ত হ'ল অৰ্থাৎ অসম আৰক্ষীৰ আধুনিকীকৰণ হ'ল চাগে সেইকাৰণে বন্দুকৰ পৰা এতিয়া সঘনাই গুলি ওলাব ধৰিছে দ্বিতীয় কথা আমি অপৰাধ প্ৰৱণতাটোক ৰোধ কৰাটো এখন দায়িত্বশীল চৰকাৰৰ কৰ্তব্য বুলি আমি অভিহিত কৰি আহিছোঁ আৰু সেই সম্পৰ্কত কোনো ধৰণৰ বিতৰ্কৰ সূচনা কৰিব লগা আমাৰ নাই আৰু আমি কৰাও নাই কিন্তু প্ৰশ্ন আহিছে যে মুজামিল নামৰ গু ধনৰ চোৰাং কাৰবাৰৰ লগত জড়িত থকা ব্যক্তিগৰাকীৰ সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো আছিল এনেধৰণৰ যে কংগ্ৰেছী মুজামিল গতিকে দলৰ এটা নীতিগত দায়িত্ব আছে তেওঁৰ দলীয় স্থিতিটো স্পষ্ট কৰা আৰু আমি মুজামিলৰ সম্পৰ্কত প্ৰকাশ কৰা বিবৃতিটোত মুজামিলক আমি অপৰাধী বুলিয়ে উল্লেখ কৰিছোঁ
তেওঁৰ অপৰাধ কৰ্মক ৰক্ষণাবেক্ষণ দিয়াটো কংগ্ৰেছ দলৰ কোনো উদ্দেশ্যও নহয় নিশ্চয় আৰু আমাৰ তেনে কোনো প্ৰচেষ্টা আমি চলোৱা নাই নিশ্চয় আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াটো বিচৰা নাই কিন্তু আপোনালোক সুধিব বিচাৰিছোঁ যে অসম আৰক্ষী এনেধৰণে ঘনে ঘনে এনকাউণ্টাৰ হৈছে অসম আৰক্ষীৰ জিম্মাৰ পৰা এতিয়া মানুহে পলাই যাবলৈ খোজা হয় পলালে গুলিয়াই দিয়া হয় এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে চৰকাৰে কি বাৰ্তা দিব বিচাৰে অপৰাধীক কিবা এটা বাৰ্তা দিব বিচাৰিছে নেকি যে পলাবলৈ চেষ্টা নকৰিবা বা অসম আৰক্ষী অপৰাধ নকৰিবা এইবাৰ পৰা অপৰাধ কৰিলে তোমালোকক ধৰিলে এনকাউণ্টাৰ মুখামুখি হ'বা তোমালোক এনে এটা বাৰ্তা দিব বিচাৰিছে নেকি মানে এই কথাটো মই ক'ব খুজিছোঁ মানে শোলে চিনেমাখনৰ কথাটো মনত পৰিছে মানে গব্বৰ সিঙে কালিয়াক কৈছিল কালিয়া পড়োসী গাঁও মে লোক हमारे बारे में क्या चर्चा करते हैं মানে ঠিক তেনেকুৱা ধৰণৰ কথা এটা হৈছে बोले बच्चे जल्दी सो जाओ नहीं तो असम पुलिस आएंगे এনেকুৱা ধৰণৰ কথা মুজামিলে আত্মসমৰ্পণ কৰিছে আত্মসমৰ্পণ কৰা মানুহজনক আকৌ তেওঁ পলাবলৈ চেষ্টা কৰিব কিয় আৰু তেওঁ তিদিনৰ পিছত এই ৰাতি 11:30 বজাত কলগাছিয়ালৈ লৈ যাব লগা হ'ল কিয় তেওঁ আত্মসমৰ্পণ কৰিছে চৰকাৰক সহযোগ কৰিব ওলাইছে অসম আৰক্ষীক সহায় কৰিব ওলাইছে তাৰ পিছত তেওঁ সন্দেহৰ মাজলৈ আহিল কিয় অৰ্থাৎ আপোনালোকে বিচাৰে এই কথাটোৰ হে প্ৰশ্নৰ অৱতাৰণা অৰ্থাৎ আপোনালোকে বিচাৰে কোনো অপৰাধীক আহিলে ধৰিব লাগে ধৰি পেলাই কোৰ্টত লৈ যাব লাগে পাৰিলে চাইড চিট দি দিলেও নাই তাৰপিছত জামিনত মুক্তি পাব লাগে এনে প্ৰক্ৰিয়া চলি থকা নাই কথাটো শুনক আমি কোনো আইনৰ ঊৰ্ধত হ'ব নোৱাৰে এনেকুৱা কথা নহয় যে 61মহীয়া চৰকাৰখনৰ এই ধাৰাটো এই যে প্ৰৱণতা বা এই অপৰাধ কৰ্মবিলাক যোৱাকালি হৈছিল আজি অপৰাধীক ধৰা হ'ল তেনেকুৱাটো নিশ্চয় হৈ থকা নাই গতিকে কথাটো হ'ল কি যে এটা প্ৰক্ৰিয়া থাকিব ঠিক আছে মই ঠিক মই আপোনাৰ ওচৰত যাম ৰাছেল হুছেইন আমাৰ লগত ৰাইজৰ কি দেখা পাইছে অসম আৰক্ষী হঠাৎ সলনি হৈছে আজিকালি এনকাউণ্টাৰ কৰিব পৰা হৈছে আগতে কোনো এনকাউণ্টাৰ কোনো ইতিহাস অসম আৰক্ষীৰ নাছিলে এনেধৰণৰ ঘটনা আৰক্ষীৰ জিম্মাৰ পৰা যেতিয়াই কোনোবা পলাবলৈ চেষ্টা কৰে তেতিয়াই গুলিয়াই দিয়া হয় বুবু কোঁৱৰৰ দুৰ্ধৰ্ষ অপৰাধীক হত্যা কৰা হ'ল এনকাউণ্টাৰত মৃত্যু হ'ল আৰু আমি নকওঁ যে বুবু কোঁৱৰৰ এনকাউণ্টাৰ তাক মৃত্যু হোৱাৰ পিছত তাক কোনোবাই লৈ দুখ প্ৰকাশ কৰিব মই নাভাবোঁ যে বহুত হত্যাকাণ্ডৰ লগত প্ৰায় 40টা হত্যাকাণ্ডৰ লগত এই ব্যক্তিবিলাক জড়িত আছিল আৰু প্ৰতিটো ঘটনাৰ পিছতেই কোৰ্টৰ জৰিয়তে বিল হৈ আহে জামিনত মুক্তি পোৱাৰ পিছত আকৌ অপৰাধ প্ৰৱণতা বৃদ্ধি পায় মই মূল প্ৰশ্নটো কৈছোঁ যে একেখন চৰকাৰে বিজেপি চৰকাৰ আজি দুটা মাহত সলনি হ'ল কিন্তু 5 বছৰ অসম আৰক্ষী এনে তৎপৰতা নাছিল ইয়াৰ কাৰণ কি বুলি ভাবে চাওক প্ৰথম কথা হৈছে আমি আশা কৰিছোঁ যে চৰকাৰখনে এইটো চমক সৃষ্টি কৰাৰ বাবে কৰাত যাতে নকৰে কাৰণ আমি ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো এনেকুৱা দেখিছিলোঁ তেখেতে যেতিয়া ৰাষ্ট্ৰপতি হৈছিল তেতিয়া তেখেতক মানে এনকাউণ্টাৰ মানে ৰাষ্ট্ৰপতি বুলি প্ৰেছিডেণ্ট বুলিয়ে কোৱা হৈছিল চ' আজি আপুনি চাব যে এই বিজেপি চৰকাৰখনত এমহীয়া বা দুমহীয়া বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত আজি তেওঁলোকে চুফাৰীৰ সিন্ডিকেট ওলাইছে চুফাৰীৰ গুদাম ওলাইছে গুদামটো ক'ত ওলাইছে জালুকবাৰী সমষ্টিৰ যে হাৰ্ট বুলি কোৱা হয় আমিন গাঁৱত গুদাম উদ্ধাৰ কৰিছে তেওঁলোকে আজি যে এনকাউণ্টাৰ কৰিছে গৰু ব্যৱসায়ৰ কথা কৈছে যেতিয়া এবি আমছৰ প্ৰেছিডেণ্ট লাফিকুলক যেতিয়া হত্যা কৰা হ'ল আজিলৈকে কি হ'ল আজি তেওঁলোকে চুফাৰীৰ কথা কওক ড্ৰাগছ আজি ড্ৰাগছে যেনেকৈ গ্ৰাস কৰি পৰিছে অসমখনক যে ড্ৰাগছ গ্ৰাফকৈ এই যোৱা 2016 চনৰ পৰা অসমৰ শাসনত কোন আছিল আজি পুলিচ কিমান নিৰপেক্ষ নে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যে এখন বিজেপি চৰকাৰতকৈ আনখন বিজেপি চৰকাৰ বেছি ভাল সেইটো প্ৰতিষ্ঠা কৰাটো প্ৰথম উদ্দেশ্য নে তেওঁলোকে সঁচা অৰ্থত নিৰপেক্ষভাৱে ৰাজনৈতিক যিটো প্ৰভাৱ তাৰ পৰা মুক্ত হৈ কাম কৰিব হৈছে হেতুৱে আজি মূল প্ৰশ্নৰ কথা আজি অখিল গগৈ অতন্দা তাৰ আগতে এটা কথা কওঁ আজি অখিল গগৈ ডাঙৰীয়া এখন ৰাজহুৱাভাৱে এখন চিঠি লিখিছে আজি কালি এডিশনেল চাৰ্জশিট গুপ্ত সাক্ষীৰ দ্বাৰা এডিশনেল চাৰ্জ দাখিল কৰা হৈছে এনআই কোৰ্টত কি কৰা হৈছে যে অখিল গগৈ চুফাৰীৰ সিন্ডিকেট চলায় অখিল গগৈ হানি ট্ৰেপিং কৰে অখিল গগৈ গৰুৰ ব্যৱসায় কৰে আজি পুলিচ অসম আৰক্ষী নহওক ন্যায় হওক আজি চাওক মই কৈ আছো যে আজি সাম্প্ৰতিক সময়ত দিল্লীৰ বিজেপি আৰু অসমৰ বিজেপিত
ৰাজনৈতিকভাৱে বিগত বহু ঘটনাই প্ৰতিপন্ন কৰিছে যে আৰক্ষী ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই প্ৰথম কথা হ'ল আৰক্ষীয়ে আৰু কিমান দিনলৈকে এনেকে কাম কৰে নিৰপেক্ষভাৱে কি কাম কৰে আপুনি অখিল গগৈ প্ৰসংগটো উত্থাপন কৰিছে কিন্তু নিয়াৰ প্ৰসংগ মই অসম আৰক্ষীৰ প্ৰসংগ উত্থাপন কৰিছোঁ এই যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কাৰোবাৰ বিৰুদ্ধে এনকাউণ্টাৰ কৰিছে সেইবোৰক আপোনালোকে আদৰণি জনাইছে বেয়া পাইছে চাওক নিশ্চিতভাৱে আদৰণি জনাইছোঁ যে আজি অসমত যে ড্ৰাগছে নতুন প্ৰজন্মক গ্ৰাস কৰি পেলাইছে ধ্বংস কৰি পেলাইছে একে সময়তে এটা কথা মনত ৰাখিব লাগিব যে কেবিনেট মিটিং হয় যোৱা 16 পৰা 2021 চনলৈকে যি কেবিনেট হৈছিল যিখন অসম চৰকাৰ হৈছিল সেই অসম চৰকাৰত আজিৰ যি মন্ত্ৰী আছে যিবোৰ মন্ত্ৰী আছে সেই মন্ত্ৰীবিলাকে এই কথা উত্থাপন কৰিছিল নেকি যে যোৱা 5টা বছৰত অসমত ড্ৰাগছে কি হিচাপত গ্ৰাস কৰি পেলাইছিল আজি এইটো কথা প্ৰতিপন্ন হৈছে যোৱা এমাহত যে যোৱা 5টা বছৰত অসমৰ বিজেপি চৰকাৰে ড্ৰাগছৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ঠিক আছে প্ৰদ্যুৎ গোস্বামী মই আপোনাৰ ওচৰত বিষয়টোৰ ওচৰত যাওঁ যে মই বাৰে বাৰে প্ৰশ্ন কৰিছোঁ একেই আৰক্ষী একেই ভাস্কৰজ্যোতি মহন্ত শীৰ্ষ পদত আছে একেই জিপি সিং শীৰ্ষ পদত আছে একেই আৰক্ষী অধীক্ষক মাজে মাজে এখন জিলাৰ পৰা সিখন জিলালৈ বদলি হৈছে এতিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগে লগে গোটেই ড্ৰাগছৰ ব্যৱসায়ক ধৰিব পাৰিছে এই মুহূৰ্তলৈকে খবৰ আহিছে এতিয়াও কিছু সময়ৰ আগতে ড্ৰাগছ ধৰিছে ভাল কথা ড্ৰাগছৰ বিৰুদ্ধে এনেধৰণৰ অভিযান চলাইছে ভাল কথা ধৰ্ষণৰ ঘটনা সংঘটিত হৈ লগে লগে অসম আৰক্ষী সক্ৰিয় হৈ পৰে লাহৰীঘাটত এটা ভয়ানক ঘটনা সংঘটিত হৈছিল কলমানি ছোৱালীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল দৰ্শন কৰা বুলি সন্দেহ কৰিছিল লগে লগে ঘটনা সংঘাতত এজন মৌলবীক আটক কৰা হৈছে আৰক্ষী তৎপৰ হৈ পৰিছে একে আৰক্ষী এতিয়া তৎপৰ হ'ল আজি পৰা 5 বছৰ আগতে সেইখন চৰকাৰৰ দিনত একেই বিজেপি চৰকাৰৰ দিনত কিয় তৎপৰ হোৱা নাছিল ইয়াৰ মাজত কি পাৰ্থক্য দেখা পাইছে চাওক মই কথাটো যিমান দূৰ মানে আৰক্ষী পলিচিটোৰ বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু এটা কথা বাস্তৱ সত্য আৰক্ষীক আপুনি যিমানেই স্বতন্ত্ৰ এটা অনুষ্ঠান বুলি নকওক কিয় আৰক্ষী কেতিয়াও ৰাজনৈতিক মানে মেৰ পেছৰ পৰা বাহিৰত থাকিব নোৱাৰে নাছিল কিন্তু এই ক্ষেত্ৰত আমি দুটা উল্লেখযোগ্য ঘটনা মানে উল্লেখযোগ্য কথা আমি অলপ দিনৰ পৰা দেখিবলৈ পাইছোঁ প্ৰথম কথাটো হ'ল যে আৰক্ষী যদি ঠিক হ'বলগীয়া হয় সঞ্চালক প্ৰধানগৰাকী তেওঁৰ এটা ভিজন থাকিব লাগিব কাম কৰাৰ মানসিকতা আৰু প্ৰৱণতা থাকিব লাগিব প্ৰথম কথা আৰু সঞ্চালক প্ৰধানগৰাকী কাম কৰাৰ মানসিকতা প্ৰৱণতা আৰু এটা ভিজন থাকিলেই নহ'ব তেখেতক স্বতন্ত্ৰতা দিব লাগিব যে তেখেতে কেনেধৰণে কাম কৰিব এই দুইটা বস্তুৰ এটা কম্বিনেশ্যন আমি কি এই নতুনকৈ যিখন চৰকাৰ হৈছে এই চৰকাৰখনত আমি দেখিবলৈ পাইছোঁ আগতে ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান আছিল কিন্তু আজিৰ তাৰিখত এটা কথা মোক সন্দেহ হয় তেখেতে ৰাজনৈতিকভাৱে স্বতন্ত্ৰতা কিমান পাইছিল এজন আৰক্ষী সঞ্চালক প্ৰধানৰো বহুত কিছুমান বাইণ্ডিংছ থাকে সেই বাইণ্ডিংছৰ মাজেৰেহে তেওঁ কিছুমান আপোনাৰ এটা হেৰিৰ মাজতহে গৈ পেলাই কাম কৰিবলগীয়া হয় বা এজন এছপিৰে হওক এজন আপোনাৰ ডিআইজিৰে হওক আইজিপিৰে হওক কিন্তু কিছুদিনৰ পৰা এই চৰকাৰখন অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাৰ হাতত গৃহ বিভাগ আছে আমি এটা কথা খুব নিশ্চিতভাৱে দেখিছোঁ তেখেতে অসম আৰক্ষীক স্বতন্ত্ৰতা দিছে কাৰণ সেইদিনাখন এখন মিটিঙত যেতিয়া তেওঁ ডিজিপি অফিচলৈ গৈছিল তেওঁ ডিজিপি অফিচৰ পৰা ওলাই আহি যেতিয়া মিডিয়াৰ আগত বাইট দিছিল তেতিয়া তেওঁ এটা কথাই কৈছিল যে আৰক্ষীক মই সকলো কথা ডিজিপি মহোদয়ক চাবলৈ দিছোঁ তেখেতেই ট্ৰেন্সফাৰ পষ্টিঙৰ পৰা আৰম্ভ কৰি গোটেই কামটো কৰিব দ্বিতীয় কথা আজি 2 বছৰমান আগতে সদৌ অসম আৰক্ষী সন্থাৰ এখন দ্বিবাৰ্ষিক অধিৱেশন শিৱসাগৰত হৈছিল সেই দ্বিবাৰ্ষিক অধিৱেশনখনত মোক বিশিষ্ট অতিথি হিচাপে মাতিছিল এটা নিৰ্দিষ্ট দিনত ভাষণ দিবৰ কাৰণে মই ৰাতিপুৱাই গৈ পাইছিলোঁ শিৱসাগৰ চাৰ্কিট হাউচত আছিলোঁ আৰু সন্ধিয়ালৈকে আছিলোঁ মানে গোটেই দিনটো মই অসম আৰক্ষীৰ লগত সেইদিনাখন কটাইছিলোঁ অসম আৰক্ষী সেইসকল আৰক্ষী অফিচাৰ গ্ৰেডটো নহয় ডিএছপি বা তাৰ ওপৰৰ গ্ৰেডটো নহয় ডিএছপি তলৰ পৰ্যায়ৰ গোটেই আৰক্ষীৰ লগত সেই আৰক্ষীৰ বিষয়াসকলে সেই সময় সন্থাৰ সকলো লোকসকলে মোক অসম আৰক্ষীৰ বিষয়ে বহুত কিছুমান কথা কৈছিল যাৰ ফলত এনেকুৱা কিছুমান কথা কৈছিল যে ৰাজনৈতিক হাতুৰ হস্তক্ষেপৰ ফলত তেওঁলোকে কিমান বাধ্যবাধকতা আহি যায় কিমান এটা সীমা তেওঁলোকে অতিক্ৰম কৰিব নোৱাৰে প্ৰত্যেক খোজতে তেওঁলোকক পলিটিকেল ইণ্টাৰফাৰেঞ্চ আহি যায় আৰু তেওঁলোকে তেতিয়া মোক কৈছিল তাৰপিছতে মই আমাৰ অসম কাকতত এটা একলানি প্ৰবন্ধ লিখিছিলোঁ মানে বদনামী আৰক্ষীৰ অকথিত কাহিনী বুলি যে আৰক্ষীক আমি খুব বেছি গালি পাৰি থাকোঁ ইটো নকৰে সিটো নকৰে কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকৰ এক প্ৰকাৰ বাধ্যবাধকতা থাকে আৰু এক প্ৰকাৰ সীমাবদ্ধতা থাকে ওপৰ মহলাৰ হেঁচা গতিকে আৰক্ষীয়ে যদি কাম কৰিবলগীয়া হয় প্ৰথম কথা তেওঁলোকক আমি এটা অট'নমি দিবই লাগিব সেই অট'নমিটো তেওঁলোকৰ পুলিচ পলিচিটো বেলেগ কথা পুলিচ পলিচিত ৰাজনীতি
সাধাৰণ জনতা ইণ্টেলেকচুৱেলৰ কথা নাহে পুলিচ পলিচিটো এটা সম্পূৰ্ণ কোপ আৰু সেইটো তেওঁলোকৰ নিজা পলিচি আছে আৰু সেই পলিচিটোত কাম কৰিবলৈ যদি দিয়া হয় আৰক্ষীয়ে নিশ্চয় সফলতা দেখুৱাব যিটো আমি বিগত কেইটামান দিনত বৰ বেলেগ ধৰণকে দেখিবলৈ পাইছোঁ ইয়াৰ একমাত্ৰ কাৰণ মই পুলিচৰ স্বতন্ত্ৰতাটো আগতকৈ দিয়া হৈছে বুলি মই ভাবোঁ অপূৰ্ব ভট্টাচাৰ্য আগতেও বিজেপি চৰকাৰ আছিল এতিয়াও বিজেপি চৰকাৰ আছিল আগতেও ডিজিপি দায়িত্বত ভাস্কৰজ্যোতি মহন্ত আছিল এতিয়াও ভাস্কৰজ্যোতি মহন্ত আগতেও জিপি সিং আছিল এতিয়াও জিপি সিং আছিল মাত্ৰ মুখ্যমন্ত্ৰী সলনি হৈছে তাৰ মানে আৰক্ষীৰ তৎপৰতাৰ বাবে আমি ক'ব পাৰোঁ নেকি যে 5 বছৰ আগৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল বা যিজন গৃহমন্ত্ৰী আছিল তেওঁ সম্পূৰ্ণৰূপে আৰক্ষী নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল গৃহমন্ত্ৰীৰ অস্তিত্ব সম্পূৰ্ণৰূপে নাইকিয়া হৈছিল গৃহমন্ত্ৰীৰ অস্তিত্ব এতিয়াহে আহিছে আনকি তৰুণ গগৈৰ কাৰ্যকালতো গৃহমন্ত্ৰীৰ কোনো অস্তিত্ব নাছিল গৃহমন্ত্ৰীৰ কাম আছিল কেৱল আৰক্ষী অধীক্ষক বদলীকৰণ বাকী কোনো কাম নাছিল এতিয়াহে গৃহমন্ত্ৰীৰ অস্তিত্ব আহিছে এনে এক ধাৰণা মানুহৰ মাজত আনিবলৈ চেষ্টা চলোৱা হৈছে নেকি অৱশ্যে বৰ্তমান ৰজা সলনি হৈছে যেতিয়া নীতিও সলনি হ'বই সেইটো স্বাভাৱিক কথা আৰু এইবোৰ চমক যাতে নহয় মানে এইটো কথা ঠিক যে ৰজা সলনি হোৱাৰ লগে লগে তেওঁৰ কৰ্ম পদ্ধতি নীতিত নতুনত্ব আনিবই লাগিব আৰু একে সময়তে দুটা কথা কিন্তু স্পষ্ট হৈ উঠে তেখেতো বিগত 60 বছৰীয়া বিজেপিৰ শাসনকালৰ তেওঁ ছেকেণ্ড লেফটেনেণ্ট আছিল আৰু তেওঁ যিহেতুকে কেবিনেটত সেই কথা বতৰাবিলাক তেতিয়া আলোচনা হৈছিল নে নাই নে সেইবিলাক গাপ দি থোৱা হৈছিল নে আজি হঠাৎ এইবিলাক কথা যে আৰম্ভ হ'ল একেদিনাই কিন্তু এই ঘটনাবিলাক সংঘটিত হোৱা নাই কাৰণ বাৰম্বাৰ আমি কৈছোঁ যে প্ৰত্যেকটো অপৰাধ কৰ্ম এই অপৰাধ কৰ্মৰ লগত যদি শাসক দলৰ আশীৰ্বাদ নাথাকে ৰজা ঘৰৰ দৰে পৃষ্ঠপোষকতা নাথাকে তেনেহ'লে অপৰাধী ইমান দপদপাই ফুৰিব নোৱাৰে আৰু আজি আৰক্ষী হঠাৎ এই কামটো কৰাৰ অন্তৰালত প্ৰকৃতাৰ্থত সমাজখনক অপৰাধ প্ৰৱণতাৰ পৰা মুক্ত কৰাটো যদি লক্ষ্য হয় তেনেহ'লে ভাল কথা কিন্তু তাকে নকৰি যদি মানে নিজৰ অস্তিত্ব প্ৰতিষ্ঠাৰ কৰাৰ কাৰণে এয়া এটা সাময়িক প্ৰয়াস বুলি যদি হয় তেনেহ'লেও কিন্তু সময়ে তাৰ নিশ্চয় নতুন মূল্যাংকন কৰিব আৰু প্ৰত্যেকটো ঘটনাই তাৰ মূল্যাংকন কৰে যোৱা দিনবিলাকত হোৱা নাই আজি হৈছে তাৰ মানে যোৱা দিনৰ গৃহ বিভাগ ব্যৰ্থ আজিৰ গৃহ বিভাগ সফল আৰু অসম আৰক্ষীক আমি এটা সময়লৈকে সমালোচনা কৰিব পাৰোঁ যেতিয়া খবৰটো পাই তেওঁলোকে ব্যৱস্থা নোলোৱা কথাটো কিন্তু যিহেতুকে আৰক্ষী বিভাগটো গৃহ বিভাগৰ অধীনত আৰু গৃহ বিভাগটো পৰিচালনা কৰে এটা ৰাজনৈতিক দলৰ অৰ্থাৎ শাসক দলৰ নেতাগৰাকীয়ে গতিকে স্বাভাৱিকতে সেই দলটোৰ চিন্তাধাৰা দলটোৰ ভূমিকা ইয়াতো প্ৰতিফলিত হ'বই আৰু এই মুহূৰ্তত এইটো কথা ঠিক ইয়াৰ বাবে কিন্তু সেইসকল আৰক্ষী বিষয়েও উত্তৰ দিব লাগিব এদিন যে যোৱা 60টা মাহ আপোনালোক নীৰৱে আছিল কিয় যোৱা 60টা মাহ ৰাজ্যখনত চোৰাং চালান হোৱা নাছিল নেকি কয়লা সিন্ডিকেটৰ ইমান বা বাতৰি ওলাই আছিল সুপাৰী সিন্ডিকেটৰ ইমান বা বাতৰি ওলাই আছিল ড্ৰাগছ তেতিয়াও আৱিষ্কাৰ হৈছে তৰুণ গগৈৰ শাসনকালতো হৈছে কিন্তু আজিৰ দৰে ব্যাপক হোৱা নাই আজি যে ইমানবোৰ হৈছে তাৰ পাছত ডাঙৰ কথা যে কেইবাগৰাকী আৰক্ষী বিষয়াও কিন্তু এনে কাণ্ডৰ লগত জড়িত থকা প্ৰমাণ হৈ গৈছে নহয় আপুনি এই কথাটো ক'ব বিচাৰে নেকি যে পূৰ্বৰ দিনত যিবোৰ কাম চলি আছিল একমাত্ৰ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি আছিল বুলি আপুনি ক'ব বিচাৰে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে কেনেকৈ হ'ব মুজামিলে দেখোন গ্ৰেপ্তাৰ হোৱাৰ সময়ত ক'লে যে ৰজা ঘৰৰ মানুহৰ লগত হলিগলি নাথাকিলে হয় নেকি সেই সুখী দিনাখন যে বঙাইগাঁৱৰ এডিশ্যনেল এছ পি পংকজ কাকতিক গ্ৰেপ্তাৰ কৰিলে তেওঁ যে কয়লা চিণ্ডিকেটৰ যোগী গোপাৰ কয়লা ব্যৱসায়ীবিলাকক ধমকি দিওঁতে কাৰ নাম লৈছে তেওঁতো শাসক দলৰ বিদায়ী সভাপতিৰ কথা ৰাজ্যৰ মন্ত্ৰীগৰাকীৰ নাম লৈছে ইমান সাহস কেনেকৈ পায় এজন এডিশ্যনেল এছ পিয়ে যদি ৰজাঘৰৰ আশীৰ্বাদেই নাথাকে কোভিডৰ সময়ত লিডু মাৰ্ঘেৰিটাৰ পৰা এখন ট্ৰাক গৈ শ্ৰীৰামপুৰ কেনেকৈ পায় য'ত পৰুৱা এটা ওলাবলৈ সাহস কৰা নাছিল গতিকে এই যে কৈছোঁ আমি কথাটো ঠিক মই যাম ৰাজেন্দ্ৰৰ লগে লগে বাহবা দিম নাই ঠিক কথা হয় অসম আৰক্ষীয়ে যি ভূমিকা লৈছে তাক আমি মুঠেই সমালোচনা কৰিব বিচৰা নাই
আমি আৰক্ষী তেনে হোৱাটো আমি নিশ্চয় বিচাৰোঁ আজি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাইছে সফল হৈছে বিভিন্ন ক্ষেত্ৰত অভিযান চলাইছে সফল হৈছে তো ইয়াৰ লগতে এটা প্ৰশ্ন হৈছে যে এই কামবোৰ আজি যেনেকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ হয়। যে কাৰ্বি আলঙৰ সেই হোমগাৰ্ডগৰাকীক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ আমি এই কথা স্বীকাৰ কৰিছোঁ যে অপৰাধ প্ৰবলতা দুৰ্নীতিখোৰ আৰক্ষী বিষয়াৰ মাজত থাকিও এজন অতি কনিষ্ঠ এজন আৰক্ষী বিভাগৰ কৰ্মচাৰীয়ে 12 কোটি টকা ড্ৰাগছৰ বিপৰীতে উৎকোচ নলয় প্ৰমাণ কৰি দিলে সৰু হলেও আদৰ্শৱান হ'ব পাৰে ঠিক এইখিনিতে মই সেইবিলাক কথা ঠিক পদুম বছৰীয়ালে ক'ব বিচাৰিব মই এইখিনিতে কথা এটা ক'ব বিচাৰোঁ এইটো এই এনেকুৱা কিছুমান পলিচি কিন্তু খুব প্ৰশংসনীয় আজি বৰছিং বেগ যিটো পিছৰ পৰ্যায়ত চৰকাৰখনে তাক এপইণ্টমেণ্টটো পাৰ্মানেণ্ট কৰি পেলাই যিটো দেখুৱালে এই কথাটোৱে দুৰ্নীতি বিৰোধী যুঁজখনত আৰক্ষীক অলপ মানে আপোনাৰ উৎসাহ যোগায় মই কিয় কৈছোঁ মই বহুত আৰক্ষীৰ লগত কথা পাতিলে এটা কথা খুব বাৰুকৈ অনুভৱ কৰোঁ আৰক্ষীৰ এটা বৰ বেলেগ লেভেলৰ ফ্ৰাষ্ট্ৰেশ্যন আছে আপোনাৰ চাকৰিটোত যদি আপোনাৰ বেলেগ লেভেলৰ এটা ফ্ৰাষ্ট্ৰেশ্যন থাকে আৰক্ষী চাকৰিটো যদি আপুনি উপায় নোহোৱাতে কৰিবলৈ আহে মানে ফেমিলি এটা চলাবৰ কাৰণে মোৰ উপায় নাই আৰক্ষী SI পৰীক্ষা এটা দিছোঁ মই SIটো পাইছোঁ মানে আপোনাৰ যদি সেইটো কোনো উইলিংনেছ মানে আপুনি ইচ্ছাকৃতভাৱে সেই চাকৰিটো কৰিবলৈ নাহে এনেকুৱা কথা কিন্তু অলপ মানসিক স্থিতি এটা কথা আহে কিন্তু বৰ্তমান সময়ত কেইবাটাও ডিচিশ্যন আজি কেবিনেটখনে এটা ডিচিশ্যন দিলে যে অসম আৰক্ষীক 1 মাহৰ বাধ্যতামূলক ছুটি এই কথাবিলাক কিন্তু অলপ এনকাৰেজিং আৰু এনেকুৱা ধৰণৰ পলিচিবিলাকে আৰু এটা কথা অতনুদা এই কথাটো আমি যিমানে যি নকওক আৰক্ষীয়ে গোটেই ঘাটি আৰক্ষীয়ে জানে আৰু ঘাটিবিলাক জনাৰ পিছত যদি আৰক্ষীয়ে বিচাৰে যে এই ঘাটিবিলাক চলাই থাকক ড্ৰাগছৰ ঘাটিয়ে কওক মদৰ ঘাটিয়ে কওক বা বেলেগ ধৰণৰ চোৰাং কিছুমান বেহা বেপাৰৰ ঘাটিয়ে কওক এই ঘাটিবিলাক যদি আৰক্ষীয়ে নিজৰ নাকৰ তলেৰে চলাই থাকিবলৈ সুবিধা দিয়ে তাত কোনো হাত নাই আপুনি কি ক'ব ঠিক এনেধৰণৰ অভিযোগ আহে যে একোজন আৰক্ষী থানাৰ পৰা একোজন আৰক্ষী অধীক্ষকে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ কয় একোখন থানাক টাৰ্গেট দি দিয়া হয় আপুনি সৰু থানা 50,000 দিব লাগিব আপুনি ডাঙৰ থানা 2 লাখ টকা দিব লাগিব সেই থানা SP লৈ আহে SPয়ে প্ৰতিমাহে 10-20 লাখ 30 লাখ সংগ্ৰহ কৰে তাৰে এটা ভাগ SPয়ে ওপৰক দিব লাগে ওপৰক দিবলৈ এটা চেইন চিষ্টেম চলি থাকে আৰু স্বাভাৱিকতেই এই থানাবিলাকে যেতিয়া প্ৰতি মাহত 50,000 টকা দিব লাগে তেওঁলোকে ভাবে যে মোক 50,000 টকা ফিক্সড ডিপজিট লাগিবই পাবই লাগিব সেই কাৰণে ড্ৰাগছৰ দোকান এখন চলিব যে 10,000 টকা পায় কোনোবাক চলাবলৈ 10,000 টকা পায় মদৰ ঘাটি এটা চলাবলৈ দিয়ে তাৰ পৰা 10-20,000 টকা পায় ফিক্সড ডিপজিট এটা তেওঁলোকে ৰাখি থাকে গতিকে প্ৰতিখন থানাৰ লগত নিৰ্দিষ্ট কোন অপৰাধী আছে তথ্য আছে কিন্তু এতিয়া যেতিয়া পইচা দিবলগীয়া নহয় তেতিয়া তেওঁলোকে অভিযান চলাব পাৰে ৰাছেল হুছেইন এই প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছোঁ মই বাৰে এটা প্ৰশ্ন কৰিছোঁ যে এখন বিজেপি চৰকাৰৰ দিনত 5 বছৰ আগতে কি আছিল এতিয়া কি হ'ল এয়া চমৎকাৰ সদায় থাকিবনে এয়া আচলতে গৃহ বিভাগৰ ব্যৰ্থতা প্ৰমাণ কৰি দেখুৱাইছে চাওক এইটো আপুনি কেতিয়াও বিজেপি চৰকাৰখনক পৃথকভাৱে চাব নোৱাৰে কাৰণ কিয় যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে বিজেপিৰ 60জন বিধায়ক আছে তেতিয়াহ'লে 5 বছৰ কৰি আপুনি প্ৰতিবাৰে মুখ্যমন্ত্ৰী সলনি কৰি থাকক আৰু তাৰ পিছত সফলতাটো নতুনকৈ আগৰ বিফলতাবিলাক ওলাওক তাৰ পিছত কওঁ যে এইখন বেছি সফল সেইকাৰণে আকৌ অহাবাৰ আৰু বেছি সফল আহিব তাৰমানে আজি কি হৈছে আজি প্ৰতিনিধিত্বটো এনেকুৱা হৈছে যে বিজেপিৰ পূৰ্বৰ চৰকাৰখনৰ কি দুখ ক্ৰুটি আছিল আৰু তেওঁলোক কিমান বিফল আছিল সেইটো প্ৰমাণ কৰাৰ কাৰণে হৈছে নে ৰাজনৈতিকভাৱে সঁচা অৰ্থত মুক্ত হৈ কাম কৰিব বিচাৰে আৰু গোস্বামী ডাঙৰীয়াই কৈছে যে অটনমিৰ কথা কৈছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলিভাৱে কৈছে যে ৰাজনৈতিক ইণ্টাৰফাৰেঞ্চৰ পৰা আৰক্ষী মুক্ত হ'ব লাগিব কিন্তু আপুনি কাগজে পত্ৰই যি নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি আছে NIA হওক CBI হওক এইবিলাক এটা অট'নমাছ বডি কিন্তু আজি সেইবোৰ হ'ল বিজেপিৰ ৰাজনৈতিক উত্তৰণৰ এটা হাতিয়াৰ আজি সেইকাৰণে অট'নমিটো অকল মুখতটো বাদেই দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখেৰে কৈছে কাগজত যাক অট'নমি দিয়া হৈছে তেওঁলোক আজি বিজেপিৰ ৰাজনৈতিক উত্তৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ হৈছে সেইকাৰণে সঁচা অৰ্থত মই কৈছোঁ যে যি সদিচ্ছা কাৰণ চাব এটা কথা যে 95% আৰক্ষী নিষ্ঠাৱান সৎ ভাল মই বিশ্বাস কৰোঁ কিন্তু আজি যিটো ৰাজনৈতিক যিটো মেৰপেচ আপুনি যিখিনি কথা ক'লে যে কনিষ্টবলটোৱে ৰাস্তাত পইচা তুলি অচিজনক দিব লাগিব অচিজনে এডিশ্যনেল SPক দিব লাগিব SPক দিব লাগিব তাৰপিছত মন্ত্ৰীক দিব লাগিব যেতিয়া তেওঁলোকৰ ৰাজনৈতিক নিৰ্বাচনী সভা হ'ব তেতিয়া প্ৰতিজন থানাই কিমানখন বাছ যোগাৰ কৰি দিব লাগিব এই যিটো ধাৰা আৰু এই যিটো প্ৰৱণতাৰ যি চিষ্টেম আপুনি নিজেই জানে কেইবাটাও মোবাইলৰ অলৰেডি ৰেকৰ্ডিং ইলেকশ্যনৰ সময়ত ওলাই গৈছে এখন থানাৰ
এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কিমানখন বাছ যোগাৰ কৰি দিব লাগিব, সেই বাছৰ পইচা ক'ৰ পৰা আহিব? ৰাজনৈতিক স্বাৰ্থত এই ব্যৱহাৰ কৰা যিটো কাৰ্য বিগত সময়ত চলি আছে সেইটো সঁচা অৰ্থত বন্ধ হ'ব লাগিব। আৰু আপোনাক কৈছোঁ এমাহ দুমাহৰ ভিতৰত কিবা এটা ঘটনাৰ ভিত্তিত আমি আগন্তুক 58 মাহত কি হ'ব সেইটো ক'ব নোৱাৰোঁ। নিজে নিজে ওলাই যাব যে সঁচা অৰ্থত এই অসম আৰক্ষী বাহিনী মুক্ত, ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হয় নাই। এইখিনি সময়তে আৰু এটা কথা মনত ৰাখিব লাগিব যে অসমত বিগত সময়ছোৱাত নাৰীৰ ওপৰত অত্যাচাৰ ভাৰতৰ ভিতৰত শীৰ্ষ স্থানত আছে। নাৰীৰ ওপৰত যি হিংসাত্মক ঘটনা তাতে অসম ভাৰতৰ শীৰ্ষ স্থানত। আজি এই 2021 চনৰ কেইটা মাহনো পাৰ হৈ গ'ল, 1,20,000 প্ৰায় 575টা ক্ৰিমিনেল কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। ভাৰতৰ ভিতৰত অসম প্ৰথম 5খন ৰাজ্যৰ ভিতৰত আছে। আজি তেনে ক্ষেত্ৰত আজি কিমান আৰক্ষী সফল সেই কথাটো আগন্তুক সময়ত এই পৰিসংখ্যা আৰক্ষী কিমান সফল কিমান বিফল নাজানো, আৰক্ষী কিমান সফল কিমান বিফল নাজানো। যোৱা 20 বছৰৰ পিছত অসম আৰক্ষীৰ তৎপৰতা দেখিছোঁ। তৰুণ গগৈ কাৰ্যকালো দেখিছিলোঁ, প্ৰফুল্ল মহন্তৰ কাৰ্যকালো দেখিছোঁ, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালো দেখিছোঁ। ইমান বছৰ আমি এনেকৈ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে মাজে মাজে ড্ৰাগছ ধৰিম বুলি অভিযান চলাইছে, তেনেকুৱা আমি দেখা নাছিলোঁ। অসম আৰক্ষীয়েও যে এনকাউণ্টাৰ কৰিব পাৰে এই প্ৰথম দেখিলোঁ। সেই তাহানি গুপ্ত হত্যা কৰা অসম আৰক্ষীৰ কথা বাদ দিছোঁ, তাৰ বাহিৰে অসম আৰক্ষীয়ে যে অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰ কৰিব পাৰে সেয়া আমি প্ৰথম দেখিছোঁ। হয়, এইখিনি সময়ত এটা কথা ক'ব 1996 চনত যেতিয়া অসম গণ পৰিষদ ওপৰতে অডিঅ' খুলি দিব লাগে। হয়, 2096 চনত যেতিয়া অসম গণ পৰিষদ ক্ষমতাত আহিছিল তেতিয়া আৰক্ষী বাহিনীক ভাল কৰা এটা ভালকৈ যে সঁচাই আৰক্ষী বাহিনীয়ে ন্যায় যাতে দিব পাৰে সেইকাৰণে সেই সময়ত গুৱাহাটী নহয়, তেতিয়া কামৰূপৰ আৰক্ষী অধীক্ষক কুলধৰ শইকীয়াদেৱক ইয়াতে নিযুক্তি দিয়া হৈছিল, বহু ব্যৱস্থা লোৱা হৈছিল। তাৰপিছত কি হ'ল যে মুক্ত হত্যা আৰম্ভ হ'ল। আমি গুপ্ত হত্যা কেনেকৈ হৈছিল আপুনি জানে। তাৰপিছত 2001 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ ক্ষমতাত আহিছিল তেতিয়াও আৰক্ষী বাহিনী কেনেকৈ নতুন চৰকাৰখন অহাৰ লগে লগে তৎপৰ হৈছিল, যি চালফা গুপ্ত হত্যা এইবোৰৰ বিৰুদ্ধে যি তৎপৰ হৈছিল সেয়া আমি দেখিছিলোঁ, সময়ে সময়ে আমি দেখি আহিছোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া আমি আকৌ তৎপৰতা দেখিছোঁ, কিন্তু এই তৎপৰতাই স্থায়িত্ব পাই নে নাই এইটো আগন্তুক সময়ে ক'ব। আমি বিচাৰিছোঁ স্থায়িত্ব পাবলৈ। অপূৰ্ব শৰ্মা আপোনাৰ ওচৰলৈ যাম, সমগ্ৰ বিষয়টোৰ ওপৰত যাম। ৰাজনৈতিক হস্তক্ষেপ হ'ব নালাগে, আৰক্ষীয়ে নিজৰ কাম কৰিবলৈ সুযোগ পাব লাগে। যদি সেইটো অপৰাধ প্ৰৱণতা নিশ্চয় হ্ৰাস পাব। আমি বিতং পাতিম, কিন্তু এটা ল'ম সৰু বাণিজ্যিক বিৰতি। অৱশেষত আৰক্ষীৰ তৎপৰতা আৰম্ভ হৈছে। কি ধৰণে এইকেইদিন আৰক্ষীয়ে অভিযান চলাইছে সেই কথা আমি দেখা পাইছোঁ। তাৰ বাবে স্বাভাৱিকতে অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। কিন্তু ইয়াৰ লগে লগে প্ৰশ্ন হৈছে, এই আৰক্ষী এতিয়া ইমান তৎপৰ হোৱাৰ আগতে কিয় নোৱাৰিলে? আচলতে তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপৰ বলি হৈছিল নেকি? আমাৰ লগত বিভিন্ন অতিথি আছে। আমাৰ লগত ঢেকীয়াজুলিৰ পৰা অপূৰ্ব ভট্টাচাৰ্য কংগ্ৰেছৰ মুখপাত্ৰ উপস্থিত আছে। যে তৰুণ গগৈ কাৰ্যকালত, আপোনালোকৰ কাৰ্যকালত গৃহমন্ত্ৰীৰ দায়িত্বত অধিকাংশ সময়ে তৰুণ গগৈ আছিল। ৰাজ্যিক গৃহমন্ত্ৰী হিচাপে এটা সময়ত প্ৰদ্যুৎ বৰদলৈক ৰাখিছিল, এবাৰ ৰকিবুল হুছেইনো আছিল, সৰ্বানন্দ সোণোৱালৰ গৃহমন্ত্ৰী আছিল, আৰু এতিয়া মুখ্যমন্ত্ৰী লোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই নিজে গৃহমন্ত্ৰীৰ দায়িত্ব লৈছে। তে এই কথাটো আপুনি অনুভৱ কৰিছে নেকি যে বিগত তৰুণ গগৈ কাৰ্যকলাপৰ দিনৰ পৰাই আচলতে গৃহমন্ত্ৰীৰ যি তৎপৰতা হ'ব লাগিছিল, মুখ্যমন্ত্ৰীৰ কথা কোৱা নাই, মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ যথেষ্ট সফল আছিল, তাত কোনো অনিশ্চয়তা নাই, কিন্তু গৃহমন্ত্ৰী হিচাপে এজন মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা ল'ব লাগিছিল, কিবা ঘটনা সংঘটিত হয় লগে লগে মুখ্যমন্ত্ৰী হাজিৰ নহয়, তাত মুখ্যমন্ত্ৰীয়ে কোনোবা বিষয়াক পঠায়, আৰক্ষী বিষয়াক জনায়। তৰুণ গগৈ যথেষ্ট বয়োজ্যেষ্ঠ লোক আছিল, গতিকে তেওঁ ঘটনাস্থলীত যোৱাত অসুবিধা হয়, কাৰোবাক পঠিয়াইছে বেলেগ কথা। সৰ্বানন্দ সোণোৱাল যথেষ্ট সুন্দৰ সুঠাম ডেকা ব্যক্তি, কোনো এটা ইনচিডেণ্টত তেওঁ উপস্থিত হোৱাৰ পৰিৱৰ্তে কোনোবা এজন মন্ত্ৰীক প্ৰেৰণ কৰে। ইয়াৰ বিপৰীতে এইবাৰ এনেধৰণৰ ঘটনা হ'ল যে লাহৰীঘাটৰ বুঢ়াগাঁও আৰক্ষী থানাত গৈ স্বয়ং মুখ্যমন্ত্ৰী উপস্থিত হৈ পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰি আচলতে গৃহমন্ত্ৰীৰ অস্তিত্বটো প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে। গৃহমন্ত্ৰীৰ অস্তিত্ব নাছিল বাবেই অসম আৰক্ষী ইমান তৎপৰ হোৱা নাছিল নেকি? অপূৰ্ব ভট্টাচাৰ্য।
মানে কথা এটা এনেকুৱা যে গৃহমন্ত্ৰীগৰাকী গৈ আৰক্ষী থানা পোৱা মানে গোটেই কথাটোত এটা চমকৰ কথা ধৰি ল'ব পাৰোঁ কিন্তু প্ৰকৃতাৰ্থত ভিজন আছিল নাই মানে বৰ্তমানৰ গৃহমন্ত্ৰীগৰাকীৰ যদি ভিজনটো স্পষ্ট তেওঁ যদি ডাইনেমিক আৰু ৰিজাল্ট অৰিয়েণ্টেড যদি এজন গৃহমন্ত্ৰী হ'ব বিচাৰিছে তেওঁ স্বাভাৱিকতে পূৰ্বৰ যিবিলাক লেখুনা আছে তৰুণ গগৈৰ শাসনকালতো গৃহ বিভাগৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু সেয়া তেওঁৰ ৰাজনৈতিক তালিম আছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁৰ সেই আৰ্জিত অভিজ্ঞতাই তেওঁক হয়তো সেই কথাটোকে বুজাই উঠাইছে যে আৰক্ষীক কিছু স্বাধীনতাও দিব লাগিব আৰু আৰক্ষীক যিবোৰ অপৰাধ আদালতৰ মজিয়া পালে অপৰাধী মুক্ত হৈ যাব পাৰে তেনে ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হোৱাটো প্ৰয়োজন বুলি ভাবিছে আৰু তেওঁ আশ্বস্ত কৰিবৰ কাৰণেও যে মই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী গতিকে কোনো অপৰাধৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব তেনে এটা বাৰ্তা দিবলৈকো তেওঁ সক্ৰিয় হ'ব পাৰে কিন্তু এইটো কথাও আমি মন কৰিব লাগিব একে সময়ত নিষ্ঠাৰে কাম কৰা বহু আৰক্ষীয়ে নিজৰ ইচ্ছা আৰু ঘটনাৰ সবিশেষ জনাই চিডিখন প্ৰস্তুত কৰিব পাৰে জানো চিডি যেতিয়াই দুৰ্বল হয় তেতিয়াই অপৰাধীয়ে ৰেহাই পায় এতিয়া দেখা গ'ল প্ৰিপেয়াৰ কৰিবলৈ যাওঁ আপুনি ঠিকে কৈছে যে চাৰ্জশ্বীট দাখিলত সদায় পলম হয় অপৰাধী বাচি যায় কিন্তু এটা ভাল খবৰ যে কালি দেখা পালে উদালি কাণ্ড যি ঘটনা সংঘটিত হৈছিল চিকিৎসকক প্ৰহাৰ কৰিছিল 29 দিনৰ ভিতৰত চাৰ্জশ্বীট তেওঁলোকে দাখিল কৰিবলৈ হয় মই সেইটোকে ক'ব কৈছোঁ মই তাকে কৈছোঁ হয় মই তাকে ক'ব কৈছোঁ যে আচলতে মানে পূৰ্বৰ 303 ৰাইফলৰ ঠাইত AK-56 বা AK-47 ৰাইফল দিলে আৰক্ষী আধুনিক হৈ নাযায় আৰক্ষীৰ মনটো আধুনিক হৈছে নে নাই আৰক্ষীৰ গতিশীলতা আহিছে নাই কেৱল দাবাং চিনেমাখন চাই মিষ্টাৰ সিংঘম চাই যদি আৰক্ষী বিভাগ উৎসাহিত হৈছে তেনেহ'লে ভাল কথা অপৰাধ কমিব কিন্তু মনত ৰাখিব লাগিব আৰক্ষীয়েও যে সৰিয়হৰ দুলিতেই কিন্তু ভূত আছে নহ'লে চোৰাং চালানকাৰীবিলাক বাচি যায় কেনেকৈ আৰক্ষীয়ে ধৰিবলৈ যাওঁতে সেই কথাৰ কাৰণে কৈছোঁ আজি সোণৰ চোৰাঙতো আৰক্ষী ড্ৰাগছৰ লগতো আৰক্ষী অপহৰণতো আৰক্ষী সিন্ডিকেটতো আৰক্ষী তাৎপৰ্যপূৰ্ণ ঘটনা হয় আপুনি ঠিকেই কৈছে প্ৰদ্যুৎ গোস্বামীৰ ওচৰত আপুনি ঠিকেই কৈছে যে আৰক্ষী কিন্তু এইবাৰ তাৎপৰ্যপূৰ্ণ ঘটনা যে ৰেপ কৰিবলৈ গ'লেও কোনোবা এনকাউণ্টাৰৰ সন্মুখীন হয় কোনোবাই ডকাইতি কৰি মানুহ মাৰ্ডাৰ কৰাৰ পিছতো এনকাউণ্টাৰৰ সন্মুখীন হয় আৰক্ষীত থাকি কাৰোবাক অপহৰণ কৰিবলৈ গৈ ৰাতি চিন দেখুৱাবলৈ যাওঁতেতো এনকাউণ্টাৰৰ সন্মুখীন হয় আৰক্ষীও এনকাউণ্টাৰৰ সন্মুখীন হয় সেয়া পৰিৱৰ্তন আমি দেখা পাইছোঁ যাৰ বাবে আমি আৰক্ষীক ধন্যবাদ জনাইছোঁ প্ৰদ্যুৎ গোস্বামী নহয় এটা কথা নিশ্চিতভাৱে সত্য যে সৰিয়হৰ তুলিতে ভূত আৰু আৰক্ষীয়ে যদি প্ৰশ্ৰয় নিদিয়ে এনেধৰণে অপৰাধ প্ৰৱণতা বা অপৰাধ এটা সমাজখনত ঘটি থাকিব নোৱাৰে কিন্তু তাৰ মানে এইটোও নহয় যে প্ৰায় সম্পূৰ্ণ 100% আৰক্ষীয়ে তেনেকুৱা হয়তো 50% আৰক্ষী 60% আৰক্ষী একজেক্টলি মই নকওঁ ফিগাৰটো জড়িত আছে মই সেইকাৰণে বাৰেপতি আপোনাক এটা কথা কৈছোঁ যে আৰক্ষী বিভাগটো ছেক্ৰেটেৰিয়েটৰ পৰা চলা বিষয়বস্তু নহয় আৰক্ষী বিভাগটো সঞ্চালক প্ৰধানৰ অফিচৰ পৰা চলিবলগীয়া এটা বিষয় তাৰমানে যেতিয়া সঞ্চালক প্ৰধানগৰাকী মানে ভিজনেৰী আৰু তেখেতৰ সততা আৰু দৃঢ়তা থাকিব সেইটো হৈছে অটনমি সেইটো হৈছে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ স্বাধীনতা পোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অটনমি ডাঙৰীয়া আপোনাক এটা মই চিম্পুল কথা এটা কওঁ যদি কোনোবা ডিষ্ট্ৰিক্টৰ SP এজন ট্ৰেন্সফাৰ কৰা বিষয়টো এজন আৰক্ষী সঞ্চালক প্ৰধানে নাজানে মই তেনেকুৱা হৈছে নে নাই নাজানো কথাটো কৈছোঁ কোনোবা ট্ৰেন্সফাৰ পষ্টিঙৰ কথা যদি আৰক্ষী সঞ্চালক প্ৰধানে নাজানে তেনেকুৱা এটা ৰাজনৈতিক মেৰপেচ যদি চলি থাকে কেনেকুৱা কথা হ'ব গতিকে এটা কথা নিশ্চিতভাৱে আমি দেখিবলৈ পাইছোঁ যে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীতকৈ বহুত বেছি অটনমি পাইছে ৰাজনৈতিক অটনমি ৰাজনৈতিক স্বতন্ত্ৰতা এইকাৰণে মুখ্যমন্ত্ৰীগৰাকী ধন্যবাদৰ পাত্ৰ আৰু তেখেতে যিটো ৰাজনৈতিক স্বতন্ত্ৰতা দিছে আৰু এই স্বতন্ত্ৰতাটো দিয়াৰ ফলত আৰক্ষীয়ে নিজৰ পলিচি বনাই নিজে সম্পূৰ্ণ নিজৰ হিচাপত বিভাগটো চলাব পাৰিছে যিহেতু বিভাগটো চলাব পাৰিছে সৰিয়হৰ তলিত কোন ভূত আছে কথা এটা ক'ব কৈছোঁ হয় মই মাজতে কেৱল এটা কথা ক'ব খুজিছোঁ মানুহ একেজনে মানে বিগত 60 মাহৰ আৰক্ষী সঞ্চালক প্ৰধানজনে 61 মাহতে তেওঁৱে আছে আমাৰ কথাটো হ'ল কি তেতিয়া 60 মহীয়া সেই সঞ্চালকজনে আৰক্ষী সঞ্চালক প্ৰধানে গৃহমন্ত্ৰীক
বুজোৱাত ক'ৰবাত ব্যৰ্থও হৈছিল নেকি? নে গৃহমন্ত্ৰীয়ে বুজাত কিবা কাৰণ হৈছিলে তেওঁ কিন্তু মুখ্যমন্ত্ৰী হ'লেও এনেকুৱা হ'ব নেকি পাৰে নেকি যে গৃহমন্ত্ৰীয়ে বুজিবলৈ চেষ্টা কৰা নাছিল আৰু এতিয়া জনে বুজিবলৈ চেষ্টা কৰিছে সেইটো হ'ব পাৰে যে ভাস্কৰ যদি নহয় মই তাকে ক'ব কৈছো মানে ঘটনাটো কি তেওঁ ৰাজনীতিক হিচাপে তেওঁ ৰাজনৈতিক প্ৰশাসক হিচাপে তেওঁ নতুন আছিল কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী 2001 চনৰ পৰা বিভিন্ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ উপৰিও তেওঁ কেইবাটাও কেবিনেট মন্ত্ৰী শিক্ষা স্বাস্থ্যকে ধৰি গুৱাহাটী নগৰ উন্নয়নকে ধৰি তেওঁ বিভিন্ন বিভাগৰ অভিজ্ঞতাৰে পুষ্ট ঠিক আছে অভিজ্ঞতা পুষ্ট মুখ্যমন্ত্ৰী হোৱা নাই নাই মই ঠিক আছে মই ৰাছেল হুছেইন যোনে যি ৰাফেল হুছেইনে এটা তাৎপৰ্যপূৰ্ণ ঘটনা এইখানে সংঘটিত হৈছে যে প্ৰথমবাৰৰ বাবে এটা অদ্ভুত ঘটনা অসমৰ ইতিহাসত হৈছে যে গৃহ সচিবগৰাকী দিগন্ত বৰাক দি দিয়া হ'ল দিগন্ত বৰা IPS বিষয়া GP সিঙতকৈ বহুত জুনিয়ৰ ভাস্কৰজ্যোতি মহন্ততকৈ বহুত জুনিয়ৰ এজন DIG পৰ্যায়ৰ বিষয়া এনে সাহসী পদক্ষেপ লোৱা যে এজন DIG পৰ্যায়ৰ বিষয়াক হোম ছেক্ৰেটাৰী পদলৈ লৈ যোৱা হ'ল অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিল এজন এতিয়া আৰক্ষীয়ে হোম ছেক্ৰেটাৰীৰ দায়িত্বত লৈ আৰক্ষী ব্যৱস্থাটো তেওঁ ভালকৈ বুজিব ই এটা নতুন প্ৰত্যাহ্বান দিছিল দিগন্ত বৰাৰ বাবে গৃহ সচিবজনৰ কাৰণে গৃহ সচিবে এতিয়া কি কৰিছে কি নকৰিছে আমি তাৰ ওপৰত মূল্যায়ন কৰিব নাযাওঁ এতিয়া তেওঁ আৰম্ভ দায়িত্ব লৈছে কিন্তু আমাৰ কথাটো হৈছে ই এটা চেলেঞ্জিং সিদ্ধান্ত নহয়নে অসম আৰক্ষীৰ বাবে বা মুখ্যমন্ত্ৰীৰ বাবে বা গৃহমন্ত্ৰীৰ বাবে হুছেইন নাগৰীয়া চাওক এতিয়াৰ বৰ্তমান যি আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তদেৱ তেখেতকো বিগত যোৱা সময়ছোৱাত দিল্লীলৈকে হেভি ইণ্ডাষ্ট্ৰিজৰ ছেক্ৰেটাৰী মোৰ যদি ভুল হোৱা নাই তেখেতক পঠোৱা হৈছিল আজি আৰক্ষীৰ প্ৰথমবাৰৰ বাবে হোম ছেক্ৰেটাৰী দিছে দিগন্ত বৰা ডাঙৰীয়াক তেখেতক মই ব্যক্তিগতভাৱে নাজানো কিন্তু তেখেতক আৰক্ষী এজন নিষ্ঠাবান সৎ আৰু অধ্যাৱসায় থকা আৰক্ষী বিষয়া বুলি জানো মোৰ কেইবাজনো বন্ধুৰ পৰা মই গম পাইছোঁ তো তেনেস্থলত এতিয়া ঘটনাটো হৈছে কিছুমান পদক্ষেপ আচলতে ব্যক্তি নিৰ্ভৰশীল হয় মানুহজনৰ কেনেকুৱা কমিটমেণ্ট কেনেকুৱা কথা এতিয়া তেখেতক এটা নতুন দায়িত্ব দিয়া হৈছে এতিয়া তেখেতে এইটো কেনেকৈ কৰে এতিয়া সেইটো যদি ভালকৈ তেখেতে এক্সিকিউট কৰিব তেতিয়া মুখ্যমন্ত্ৰীৰ সফলতা আৰু যদি তেখেতে ভালকৈ এইটো এক্সিকিউট কৰিব নোৱাৰে তেতিয়াহ'লে এইটো মুখ্যমন্ত্ৰীৰ ভুল সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে এটা ৰিস্ক লৈছে আৰু সেইটো এতিয়া নিৰ্ভৰ কৰিব কেনেকৈ আগবঢ়াই নিয়া যায় আৰু এইটোও কথা নহয় যে দিগন্ত বৰা ডাঙৰীয়াই অকলে আৰক্ষী বিভাগটোক তেখেতে হোম ছেক্ৰেটাৰী হয় এটা ভাল গতি দিব এই ভাল গতি দিব লাগিলে সামগ্ৰিকভাৱে গোটেই ৰাজনৈতিক পৰিৱেশটো ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হোৱা সকলো ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব আৰু সেই পৰিৱেশ সৃষ্টি নিৰ্ভৰ কৰিব বৰ্তমানৰ চৰকাৰখনে আজি মুখেৰে কোৱা অটনমি নহয় মই বাৰে বাৰে কৈছোঁ যে কাগজে পত্ৰ থকা অটনমি থকা CBI আৰু NIA ক্ষেত্ৰত আমি দেখি গ'লোঁ যে কেনেকৈ ৰাজনৈতিক হাথিয়াৰ হিচাপে এই ইনভেষ্টিগেটিভ এজেঞ্চিবোৰক ব্যৱহাৰ কৰা হৈছে তেনেস্থলত আজি আৰক্ষীয়ে আগন্তুক দিনবোৰত কেনেকৈ তেওঁলোকে কামবোৰ আগবঢ়াই নিয়ে কাৰণ চাব যিবোৰ স্পৰ্শকাতৰ কথা যেনে গৰুৰ যিটো সিন্ডিকেট আমি বিভিন্ন সময়ত শুনি আছোঁ যে গৰুৰ সিন্ডিকেটৰ লগত ৰাজনীতিবিদ জড়িত সেইকাৰণে যেতিয়া লাফিকুলৰ হত্যাকাণ্ডটো হোৱাৰ পিছত কিন্তু সেই হত্যাকাণ্ডটোৰ ইনভেষ্টিগেশ্যনত আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ মই বিশ্বাস কৰোঁ ব্যক্তিগতভাৱে যে তাতে ৰাজনৈতিক কিছুমান মানে মুখা বাহিৰলৈ ওলাই আহিব যদি লাফিকুলৰ হত্যাকাণ্ডটোত আৰক্ষীয়ে ইনভেষ্টিগেশ্যনটো আগবঢ়ালে হয় সেইকাৰণে এইটো কৰা নাই তো সেনেকুৱা কথা যে আৰক্ষী এফিচিয়েণ্ট বিগত বহুকেইটা কেছত মই দেখিছোঁ আৰক্ষী এফিচিয়েণ্ট মাৰ্ডাৰাৰ যি মাৰ্ডাৰাৰ পলিটিকেল মাৰ্ডাৰ নহয় চুফাৰী মাৰ্ডাৰ কৰিছে তাত কোনো ৰাজনৈতিক ব্যক্তি জড়িত নহয় সেনেকুৱা তেওঁলোকে ওলাইছে কিন্তু যিবোৰ ৰাজনৈতিক হত্যাকাণ্ড যিবোৰত কিছুমান সিন্ডিকেট পইচা কিন্তু আপুনি যদি চাই অকল মই বিজেপি চৰকাৰৰ কথাই কোৱা নাই আপুনি যদি বিগত 3টা দশকতো চাই আমি বিগত 3টা দশকৰ পৰাইতো সিন্ডিকেট ৰাজটো শুনি আছো অৰ্থাৎ আপুনি ক'ব বিচাৰিছে ৰাজনৈতিক হত্যাকাণ্ড যেতিয়া থাকে ইনভেষ্টিগেশ্যন এটা ঠাইত ৰৈ যায় কিয় ৰাজনৈতিক ব্যক্তিবিলাকক ৰক্ষণাবেক্ষণ দিব লাগে আজি লফিকলৰ কথাটো বাৰে বাৰে মনত পৰে লফিকলে যিদিনা হত্যাকাণ্ড সংঘটিত হয় মই যাম লফিকলৰ কথাটো এইকাৰণে মনত পৰে হত্যাকাণ্ডৰ প্ৰাক মুহূৰ্তত সেইদিনা মোক দুপৰীয়া ৰফিকলে ঘটনা এটা ফোন মাৰিছিল যে মাৰি মোক কৈছিল যে গৰু চোৰৰ কিছুমান ভিডিঅ' আৰু অডিঅ' আছে তেওঁ আনিবলৈ গৈছে কুকুৰাজাৰ পোৱাৰ পিছত তেওঁ মোক ফোন কৰি কৈছিল
যে মই পাম, মই আবেলি দি আছোঁ। মই 3টা বজাত তেওঁক ফোন কৰিছিলোঁ সেইদিনা, তেওঁ কৈছে মই ইতিমধ্যে ঘটনাস্থলী পাইছোঁ, অলপ পিছতে মই আপোনাক মই দি আছোঁ। অলপ পিছত খবৰ আহিছে ৰাফিকুলক হত্যা কৰা হ'ল, আৰু এই বিষয়ে মই ইতিমধ্যে পুলিচক ষ্টেটমেণ্ট দিছিলোঁ, আৰু মোৰ মোবাইল ফোনটোত ৰাফিকুলৰ দিয়া গোটেই ভিডিঅ' বা জমা দিয়া হৈছে। যি কি নহওক ৰাফিকুলৰ হত্যাৰ তদন্ত আজি পৰ্যন্ত নহ'ল। এতিয়া মই ওপৰৰ ওচৰত যাব বিচাৰিছোঁ যে অসম আৰক্ষীত পৰিৱৰ্তন অনাৰ বাবে দিগন্ত বৰাৰ নিচিনা এজন DIG হোম ছেক্ৰেটাৰীৰ নিচিনা পদ দি আচলতে চৰকাৰে দেখুৱাব বিচাৰে এটা প্ৰত্যাহ্বান হিচাপে ল'ব বিচাৰিছে নেকি সমগ্ৰ বিষয়টোক। এইখিনিতে লগতে কওঁ, সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত একেবাৰে গৃহ বিভাগৰ অস্তিত্ব নাই বুলি ক'ব নোৱাৰি, নহ'লে আজি প্ৰশ্ন কাকত ফাদিল কেছত কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ নকৰিলেহেঁতেন। তাকে ক'ব খুজিছোঁ, আজি পেয়িং কেবিনত সোমাই আছে, কিন্তু আজিৰ পৰা জেনেৰেল ৱাৰ্ডত ৰাখিবলগীয়া হৈছে। সেইকাৰণে মনত পৰিলে কাৰণে কথা গতিকে একেবাৰে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গৃহ বিভাগে ব্যৰ্থ হৈছে বুলি ক'লেও ভুল কোৱা হ'ব। কিন্তু অসম আৰক্ষীৰ অস্তিত্ব এতিয়া বেছিকৈ প্ৰতিপন্ন হৈছে। হয়, ওপৰত মানে অটনবুয়া মই প্ৰথম এটা কথা কৈছোঁ যে বিগত সময়ছোৱাত অসম আৰক্ষীয়ে কৰিব পৰা বহু কামবিলাক কি কাৰণত কৰিব পৰা নাছিল মই নাজানো। অভিনীলৰ হত্যাকাণ্ডৰ আজিলৈকে কোনো ধৰণৰ আমি সুখভেদি নাপালোঁ। ঠিক তেনেধৰণে সেই তিতাবৰৰ ৰাজীৱৰ হত্যাকাণ্ড ঘটা, কোকৰাঝাৰত সাংবাদিকক গুলীয়া হত্যা কৰা ঘটে, এনেকুৱা আকৌ অজস্ৰ ঘটনা আছে যিবিলাক ঘটনাৰ কিন্তু কোনো তদন্তৰ আমি ফল নেদেখিলোঁ। আৰু দিগন্ত বৰা ডাঙৰীয়া IPS বিষয়াগৰাকীক আনি গৃহ বিভাগৰ দায়িত্বত দিছে, তেওঁ কনিষ্ঠনে মানে জ্যেষ্ঠ, সেইটো ডাঙৰ কথা নহয়। অৱশ্যে মই কেৱল আশা কৰিম যে আনন্দ তিৱাৰীক আনি ASTC উদ্ধাৰ কৰাৰ লেখীয়া যাতে আমি আকৌ আফচোচ কৰিবলগীয়াও নহয়। কাৰণ বাণিজ্যিক বিৰতি ল'ব লাগিব। মই এটা বাণিজ্যিক বিৰতি ল'ম। বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। এটা সৰু বাণিজ্যিক বিৰতি। স্পষ্টভাৱে আমি কথা পাতি আছোঁ অসম আৰক্ষীৰ তৎপৰতাৰ কথা, যে অসম আৰক্ষীৰ এটা তৎপৰতা আমি যোৱা 20 বছৰে দেখা নাছিলোঁ, হঠাৎ আহিলে। কিন্তু এটা কথা যে প্ৰতিখন চৰকাৰ অহাৰ পিছত আমি নতুন নতুন কথা দেখা পাওঁ। ইয়াৰ আগতেও দেখিছোঁ নতুন চৰকাৰ হোৱাৰ লগে লগে মন্ত্ৰীৰ ছাডেন ভিজিট হয়। ছাডেন ভিজিটৰ কথা আগতে অফিচাৰে গম পায়, ছাডেন ভিজিটৰ কথা আগতেই সাংবাদিকে গম পায়। ছাডেন ভিজিট যোৱাৰ লগে লগে আগতেই সাংবাদিক গৈ হাজিৰ হৈ যায়, লগে লগে গম পাই যায় মন্ত্ৰী আহি আছে। সেই চমৎকাৰ আমি প্ৰথমবাৰ তৰুণ গগৈ কাৰ্যকালৰ পৰা আমি দেখা পাইছিলোঁ, সোণোৱালৰ কাৰ্যকালৰ পৰা দেখা পাইছিলোঁ। এইবাৰ ইয়াৰ বিপৰীতে আৰক্ষীৰ তৎপৰতাৰ এক চমক দেখা পাইছোঁ। মোৰ সময় কম আছে, সকলোৰে শেষত সুধিব বিচাৰিছোঁ। মই প্ৰথমে যাব বিচাৰোঁ ৰাছেল হুছেইনৰ লগতে। এই যে যিটো তৎপৰতা তেওঁলোকে দেখুৱাইছে, এই তৎপৰতা সদায় থাকিব নে এয়া কেৱল চমক হিচাপে থাকিব বুলি আপুনি ভাবিছে? বিগত সময়ছোৱাতটোত আমি বহুত ৰাজনৈতিক ব্যক্তিয়ে চমক সৃষ্টি কৰাৰ কাৰণে তেওঁলোকৰ প্ৰথম হাতিয়াৰটো হ'ল আৰক্ষী। আৰু বিশেষকৈ ভাৰতৰ দৰে দেশত য'ত অপৰাধ প্ৰৱণতাটো আটাইতকৈ বেছি, আৰক্ষীৰে ফিনলেণ্ডত বা নৰৱেত বা নেদাৰলেণ্ডত চমক সৃষ্টি কৰিব নোৱাৰে, কাৰণ তাত অপৰাধ নাই। কিন্তু এতিয়া সঁচা অৰ্থত ক'ব গ'লে ভাৰতৰ দৰে বা অসমৰ কথা কৈছোঁ যে খাটি খোৱা গাঁৱৰ মানুহজনে যি কোৰ্ট কাছাৰীত গৈ কিনে নিজৰ আইনী ন্যায় পাবৰ কাৰণে পইচা নাই বা ধনেৰে সবল নহয়, তে সাধাৰণ খাটি খোৱা মানুহজনৰ পৰা অধ্যাপকলৈকে সকলোৰে ক্ষেত্ৰতে মই কৈছোঁ যে এই আৰক্ষী বাহিনীক সঁচা অৰ্থত তেওঁলোকে ৰাজনীতিবিদতকৈও কৰিবলগীয়া সমাজখনৰ কাৰণে বহুত আছে। কাৰণ সঁচা অৰ্থত এই মানুহবোৰে সাধাৰণ খাটি খোৱা মানুহে এই যে আজিৰ ন্যায় ব্যৱস্থা, যি ন্যায় ব্যৱস্থাত এজন মানে আইনবিদক ল'বৰ কাৰণে বা এজন এডভোকেটক বহুত টকাৰ প্ৰয়োজন, সেইটো তেওঁলোকে সক্ষম নহয়। সেইকাৰণে যাতে কোৰ্ট কাছাৰীলৈকে নাহি থানাতেই যাতে ন্যায় পায় আৰু সঁচা অৰ্থত আৰক্ষী যাতে মুক্তভাৱে জনগণৰ সেৱাৰ কাৰণে কাম কৰিব পাৰে, সেইটোৱে কামনা কৰোঁ, যাতে চমক সৃষ্টিয়ে হৈ নাথাকে। অপূৰ্বত আপুনি কিমান দিন আশা কৰে এই চমক চলি থাকিবনে? মই ভাবোঁ যে বৰ্তমানৰ অসম আৰক্ষীয়ে এই কথাটো অনুভৱ কৰক যে মানুহে যাতে তেওঁলোক চমক সৃষ্টিকাৰী বুলি ভৱিষ্যতে অভিহিত কৰিব নোৱাৰে। 2016 চনৰ নৱেম্বৰ মাহত
APSCৰ কেলেংকাৰী ফাদিল কৰি পানেশ্বাৰৰ দৰে আৰক্ষী বিষয়াই যিদৰে এটা সত্য প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছিল 5 বছৰ পাৰ হৈ গ'ল এতিয়াও কিন্তু সেই ঘটনাৰ মীমাংসা নহ'ল ঠিক আজিৰ পৰিসৃষ্ট কোভিড পৰিস্থিতিত অসম আৰক্ষীৰ একেবাৰে নিম্ন স্তৰৰ পৰা সকলো পৰ্যায়ৰ আৰক্ষী বিষয়া কৰ্মচাৰীয়ে যিদৰে ফ্ৰণ্টলাইন ৱেৰিয়ৰ হিচাপে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কোভিডৰ বিৰুদ্ধে যুঁজি আছে মই তেওঁলোকক সালাম জনাইছো সেলুট জনাইছো আৰু সেই একে সময়তে তেওঁলোকলৈ আহ্বান জনাইছো মনত ৰাখিব বদ্ৰী প্ৰসাদৰ দৰে পংকজ কাকতিৰ দৰে আৰক্ষী বিষয়া সঞ্জিত কৃষ্ণৰ দৰে ঠিক বহুত ধন্যবাদ পদ্মত গোস্বামী আপোনাক সেই পদ্মত গোস্বামী পিছত আহিছো হয় আৰক্ষীৰ এটা ডাঙৰ প্ৰত্যাহ্বান আছে অৰুণোদা সেই প্ৰত্যাহ্বানটো হৈছে পুলিচ পাব্লিক ৰিলেশ্যন পুলিচ পাব্লিক ৰিলেশ্যন আজিৰ তাৰিখতো মানুহৰ ঘৰত যদি আৰক্ষীয়ে কিবা এটা সুধিবলৈকো যায় সেইটো এটা প্ৰেষ্টিজিয়াছ বা সন্মানীয় ইছ্যু হিচাপে বহুত মানুহ আছে গণ্য কৰে এই পুলিচ পাব্লিক ৰিলেশ্যনটো আৰক্ষীৰ নিজৰ ভুলৰ কাৰণে হৈছে তেওঁলোকে এই কথাটো ভাল কৰিব লাগিব দ্বিতীয় কথা আৰক্ষীৰ পলিচি কিছুমান সলনি হ'ব লাগিব যিবিলাক পলিচিৰ সৈতে ট্ৰেন্সফাৰ পোষ্টিঙৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ কথা আৰু 3 নম্বৰ কথাটো হৈছে আৰক্ষী সকলো বিষয়ে দুৰ্নীতিগ্ৰস্ত নহয় সেইটো সঁচা কথা কিন্তু দুৰ্নীতিৰ গুৰিটো ক'ত তাৰমানে আৰক্ষীক সৎ হ'ব লাগে বুলি জাপি দিলেই নহ'ব সৎ হ'বলৈ সুবিধা দিব লাগিব যে তেওঁলোকক এনেকুৱা কিছুমান ফেচিলিটি দিব লাগিব যিটো ফেচিলিটিয়ে তেওঁলোকক যাতে এতিয়া SP জন গৈ থানাত কাজু খিচমিচ খাই আহিলে নহ'ব SP জন কাজু খিচমিচ খালেও পইচা দিব লাগিব কাজু খিচমিচ খালেও পইচা দিব লাগিব কথাটো হৈছে সেইটো ধন্যবাদ জনাইছো মোৰ সময় শেষ হৈ গৈছে আমি এইখিনিতে স্পষ্টভাৱে বিদায় ল'ম কিছু সময়ৰ পিছতে অলপ 24 ঘণ্টাত আমি দেখুৱাম যে আচলতে অখিল গগৈ গু সিন্ডিকেটৰ সৈতে জড়িত নেকি অখিল গগৈ হানি ট্ৰেপিঙৰ সৈতে জড়িত নেকি এক চাঞ্চল্যকৰ খবৰ দেখুৱাম 24 ঘণ্টাত বিৰতিৰ পিছতেই